আজি আমি ক্লাস 11 কেমিস্ট্রির একটা ইম্পর্টেন্ট টপিক আলোচনা করিম। এটা হচ্ছে পারমাণবিক ভর আর আণবিক ভর। পারমাণবিক ভর আর আণবিক ভর কেনেকৈ ক্যালকুলেট কৰিব লাগে এটা বহুত ইম্পর্টেন্ট হয়। আমি নামৰ পৰাই গম পাওঁ পাৰমাণবিক ভৰ মানে হৈছে পৰমাণু এটাৰ ভৰকেই পাৰমাণবিক ভৰ বুলি কোৱা হয় আৰু আণবিক ভৰ মানে কি অণু এটাৰ ভৰকেই আণবিক ভৰ বুলি কোৱা হয়। অৰ্থাৎ নামৰ পৰা আমি ইয়াৰ ডেফিনেশ্যন বা সংজ্ঞাটো দিব পাৰোঁ। ইয়াতে লিখা আছে চোৱা, কোনো মৌলৰ এটা পৰমাণু ভৰে হ'ল মৌলটোৰ পাৰমাণবিক ভৰ। অৰ্থাৎ কোনো এটা মৌল আৰু সেই মৌলটোৰ পৰমাণুৰ ভৰকে কি বুলি কোৱা হয়? মৌলটোৰ পাৰমাণবিক ভৰ। তেনেদৰে এবিধ পদাৰ্থৰ যৌগ বা মৌল অণু এটাৰ ভৰে হৈছে আণবিক ভৰ। অৰ্থাৎ অণু এটাৰ ভৰকে কি বুলি কোৱা হয়? আণবিক ভৰ বুলি কোৱা হয়। গতিকে ইয়াৰ পৰা তোমালোকে পাৰমাণবিক ভৰ বুলিলে কি বুজি পোৱা আৰু আণবিক ভৰ বুলিলে কি বুজি পোৱা এই কোৱেশ্চন দুটা মুখস্থ কৰিবা বা মনত ৰাখিবা। ইয়াতে একেবাৰে সিম্পল দিয়া আছে, কোনো মৌলৰ এটা পৰমাণুৰ ভৰকেই মৌলটোৰ পাৰমাণবিক ভৰ বুলি কোৱা হয় আৰু এবিধ পদাৰ্থৰ যৌগ বা মৌল অণু এটাৰ ভৰকে কি বুলি কোৱা হয়? আণবিক ভৰ বুলি কোৱা হয়। ওকে, এতিয়া ইয়াতে দিয়া আছে সব পাৰমাণবিক ভৰ। পাৰমাণবিক ভৰটো বুজি পালা, অৰ্থাৎ ইয়াতে ডিটেইলছ ব্যাখ্যা কৰি দিয়া আছে। এটা পাৰমাণবিক ভৰৰ লগত আপেক্ষিক পাৰমাণবিক ভৰ সম্পৰ্ক আছে, অৰ্থাৎ কেতিয়াবা আপেক্ষিক পাৰমাণবিক ভৰ বুলিও কোৱা হয়। এতিয়া আপেক্ষিক পাৰমাণবিক ভৰ বা পাৰমাণবিক ভৰ বুলি ক'লে আচলতে আমি কি বুজি পাওঁ? আপেক্ষিক পাৰমাণবিক ভৰ। এতিয়া আপেক্ষিক পাৰমাণবিক ভৰ মানে কি এতে দিয়া আছে, সব বক্সত দিয়া আছে। এইটো অলপ চাব লাগিব। কোনো মৌলৰ গড় হিচাপে এটা পৰমাণুৰ ভৰ 12 কাৰ্বন পৰমাণু এটাৰ ভৰৰ 12 ভাগৰ 1 অংশতকৈ যিমান গুণ গধুৰ তাকে মৌলটোৰ আপেক্ষিক পাৰমাণবিক ভৰ বলা হয়। অৰ্থাৎ কোনো এটা মৌলৰ আপেক্ষিক পাৰমাণবিক ভৰ উলিয়াবলৈ হ'লে আমি সেই মৌলটোৰ আপেক্ষিক পাৰমাণবিক ভৰ উলিয়াবৰ কাৰণে বেলেগ এটা মৌলৰ কি ল'ব লাগে? ৰেফাৰেন্স ল'ব লাগে বা সহায় ল'ব লাগে। আৰু সেইটো হৈছে আমাৰ কাৰ্বনৰ সহায় ল'ব লাগে আৰু সেই কাৰণে ইয়াৰ নাম হৈছে আপেক্ষিক পাৰমাণবিক ভৰ বা ৰিলেটিভ এটমিক মাছ। অৰ্থাৎ যিকোনো বা কোনো এটা মৌলৰ পাৰমাণবিক ভৰ উলিয়াবলৈ হ'লে, আপেক্ষিক পাৰমাণবিক ভৰ উলিয়াবলৈ হ'লে আমি বেলেগ ৰেফাৰেন্স এটা মৌল কনসিডাৰ কৰিব লাগে। সেই মৌলটো কি হৈছে? কাৰ্বনক ৰেফাৰেন্স হিচাপে লৈ ভৰ উলিওৱাৰ যিটো পদ্ধতি বা যিটো প্ৰসেস তাৰ নাম কি? আপেক্ষিক পাৰমাণবিক ভৰ। এতিয়া আপেক্ষিক পাৰমাণবিক ভৰ আচলতে কি বুজায়? কোনো মৌলৰ গড় হিচাপে এটা পৰমাণুৰ ভৰ 12 কাৰ্বন পৰমাণু এটাৰ ভৰ 12 ভাগৰ 1 অংশতকৈ যিমান গুণ গধুৰ, অৰ্থাৎ 12 ভাগৰ 1 অংশতকৈ যিমান গুণে গধুৰ হ'ব তাকে মৌলটোৰ কি বুলি কোৱা হয়? আপেক্ষিক পাৰমাণবিক ভৰ বলা হয়। ইয়াতে 12 কাৰ্বন অৰ্থাৎ এইটো হৈছে এটা কাৰ্বনৰ সমস্থানিক। আমি জানো কাৰ্বনৰ সমস্থানিক কেইটা? তিনিটা। এটা হৈছে 12 কাৰ্বন, এটা হৈছে 13 কাৰ্বন আৰু এটা হৈছে 14 কাৰ্বন। ইয়াৰ ভিতৰত আমি 12 কাৰ্বনটো ৰেফাৰেন্স হিচাপে লওঁ, কাৰণ প্ৰকৃতিত ইয়াৰ প্ৰাচুৰ্যটো বেছি, অৰ্থাৎ প্ৰকৃতিত এইটো বেছি পৰিমাণে পোৱা যায়, পাৰ্চেন্টেজটো বেছি হয়। সেইকাৰণে 12 কাৰ্বনৰ যিটো আইসোটোপ বা সমস্থানিক আছে সেইটো আমি ইয়াতে লওঁ। ওকে, এতিয়া আপেক্ষিক পাৰমাণবিক ভৰৰ ফৰ্মুলাটো কি? এইটো ডেফিনেশ্যন হৈ গ'ল। মৌলৰ আপেক্ষিক পাৰমাণবিক ভৰ গড় হিচাপে মৌলটোৰ এটা পৰমাণুৰ ভৰ কাৰ্বন 12 পৰমাণু এটা 12 ভাগৰ 1 অংশ। অৰ্থাৎ গড় হিচাপে মৌল এটাৰ পৰমাণুৰ ভৰ ওপৰত লিখিব লাগিব আৰু তলত লিখিব লাগিব কাৰ্বন 12 পৰমাণু এটাৰ ভৰ 12 ভাগৰ 1 অংশ। এতিয়া কাৰ্বন 12 পৰমাণুৰ ভৰ কিমান? 12, তেনেহ'লে 12 ইনটু 12 ভাগৰ 1, অৰ্থাৎ কাৰ্বনৰ ভৰ যিটো আছে তাৰ 12টা ভাগ কৰি 1 ভাগ লোৱাকে 12 ভাগৰ 1 অংশ বুলি কোৱা হ'ব। গতিকে 12ৰ 12 ভাগৰ 1 ল'লে 1 পাওঁ, গতিকে 1 বুলি লিখিব পাৰা। এতিয়া গড় হিচাপে মৌলটোৰ এটা পৰমাণু ভৰ তাক আমি পাৰমাণবিক ভৰ বুলি কওঁ। ওপৰত আহিব পাৰমাণবিক ভৰ আৰু তলত আহিব 1/12 ইনটু কাৰ্বন 12 পৰমাণু এটাৰ ভৰ। এতিয়া তলত চোৱা, কাৰ্বন 12 পৰমাণু এটাৰ ভৰৰ 12 ভাগৰ 1 অংশক 1 AMU এটমিক মাছ ইউনিট বা পাৰমাণবিক ভৰ একক বলা হয়। ওকে, এতিয়া আজিকালি ইউনিফাইড মাছ বা একত্ৰিত ভৰ হিচাপে লিখা হয়। ইয়াতে 1 AMU মানে হৈছে এটমিক মাছ ইউনিট, অৰ্থাৎ কাৰ্বন 12 পৰমাণু এটাৰ ভৰৰ 12 ভাগৰ 1 অংশক 1 AMU বুলি কোৱা হয়। তাৰমানে সাপোজ কাৰ্বন পৰমাণু এটা আমি 12 ভাগ কৰিলোঁ আৰু 12 ভাগৰ 1 অংশ লৈছোঁ। এই 1 অংশকে কি বুলি কোৱা হয়? 1 AMU বুলি কোৱা হয়। ওকে, 1 AMU বুলি কোৱা হয়। সাপোজ আৰু এটা এক্সাম্পল তোমালোকে মই কলম এইটো দেখাই দিছোঁ। চ' সাপোজ এই কলমটো
এই কলমটা আমি উদাহরণ হিসেবে লৈছোঁ সাপোজ এইটো কার্বন পরমাণুর এটা অংশ এতিয়া এই কার্বন পরমাণুটোক আমি ইয়াতে 12 ভাগ কৰিছোঁ বা 12 টুকুৰা কৰিছোঁ ওকে এতিয়া 12 টুকুৰা কৰি ইয়াতে 12টা ভাগ কৰি আমি যিকোনো এটা ভাগ যদি লওঁ ওকে সাপোজ এখানে 1 2 3 4 5 6 7 8 9 10 11 12 এনেকৈ আমি 12টা টুকুৰা কৰিছোঁ 12টা টুকুৰা কৰাৰ পিছত এক ভাগ লৈছোঁ সাপোজ এইখিনি এক ভাগ এই এক ভাগক কি বুলি কোৱা হ'ব 1 AMU নিশ্চয় বুজি পাইছা অৰ্থাৎ কোনো এটা পৰমাণু বা কাৰ্বন 12 পৰমাণু 12টা ভাগ কৰি এক ভাগ কৰি আমি যি অংশ পাওঁ হেতু হৈছে 1 AMU গতিকে ইয়াতে 1 AMU ডাইৰেক্ট ইউ বুলি ক'ব পাৰি ইউনিফাইড মাস বা একত্ৰিত ভৰ এতিয়া মৌলৰ আপেক্ষিক পাৰমাণবিক ভৰটো আমি এনেকৈ লিখিব পাৰো মৌলটোৰ পাৰমাণবিক ভৰ ডিভাইড বাই 1 AU 1 U কিয় হল কাৰণ ইউনিফাইড মাস বা একত্ৰিত ভৰ সেই কাৰণে 1 U ইয়াতে আহিব গতিকে মৌলৰ পাৰমাণবিক ভৰ ইকুৱেল টু মৌলটোৰ আপেক্ষিক পাৰমাণবিক ভৰ ইনটু 1 U মৌলটোৰ আপেক্ষিক পাৰমাণবিক ভৰৰ লগত আমি 1 U পূৰণ কৰিব লাগিব ওকে আপেক্ষিক পাৰমাণবিক ভৰ বা পাৰমাণবিক ভৰৰ একক নাই ইয়াৰ কোনো একক নাথাকে কিন্তু পাৰমাণবিক ভৰৰ একক আছে অৰ্থাৎ আপেক্ষিক পাৰমাণবিক ভৰ বা পাৰমাণবিক ভাৰ বুলি কোৱা হয় আপেক্ষিক পাৰমাণবিক ভৰ বা পাৰমাণবিক ভাৰ ইয়াৰ কোনো একক নাই কিন্তু পাৰমাণবিক ভৰৰ কি আছে একক আছে সোয়া এতিয়া আমি গড় পাৰমাণবিক ভৰ এটো অলপ পৰি লবা গড় এভাৰেজ এটমিক মাস এটো হতে নালাগে এইটো আমি বেছিকৈ ফোকাস কৰিম এটো পৰীক্ষাত আহে আণবিক ভৰ মলিকুলাৰ মাস অলপ আগতে পালো অণু এটাৰ ভৰকে আণবিক ভৰ বুলি কোৱা হয় ইয়াতে দিয়া আছে এবিধ পদাৰ্থৰ অণু এটাৰ ভৰে হল আণবিক ভৰ ওকে পদাৰ্থটোৰ এটা অণুত থকা পৰমাণুবোৰৰ ভৰ যোগ কৰিলে আণবিক ভৰ পোৱা যায় অৰ্থাৎ আণবিক ভৰ আমি কেনেকৈ পাওঁ কোনো এটা যৌগত জীৱ পৰমাণু আছে সেই পৰমাণু বিলাকৰ ভৰ আমি যোগ কৰিলে কি পাওঁ আণবিক ভৰ আমি পাওঁ ওকে গতিকে আণবিক ভৰ আমি কেনেকৈ উলিয়াই হেতু এতিয়া আমি ক্যালকুলেশন কৰিম সাপোজ ইয়াতে এটা আমি एग्जांपल লও সাপোজ পানী ওয়াটার মলিকুল এতিয়া পানী অণুৰ কি উলিয়াব লাগে আণবিক ভৰ উলিয়াব লাগে ইয়াতে হাইড্ৰোজেন কেইটা আছে দুটা আৰু হাইড্ৰোজেনৰ ভৰ কিমান 1 প্লাস অক্সিজেন কেইটা আছে এটা অক্সিজেনৰ ভৰ কিমান 16 অক্সিজেনৰ ভৰ কিমান 16 এব মুখস্থ কৰিব লাগিব ওকে ইয়াতে ইউ আহিব ইউ মানে AMU লিখিব পাৰা ইউনিফাইড মাস বা একত্ৰিত ভৰ বা ইউ সংক্ষেপে লিখা হয় ওকে 2 ৰ লগত 1 পূৰণ কৰিলে 2 প্লাস 1 ৰ লগত 16 পূৰণ কৰিলে কিমান হয় 16 আৰু ইয়াতে কি আহিব ইউ আহিব ওকে 2 আৰু 16 যোগ কৰিলে কিমান হয় 18 ইউ গতিকে পানীৰ আণবিক ভৰ কিমান হ'ব 18 ইউ ইয়াতে কিছুমান তোমালোকে মৌলৰ বা পৰমাণুৰ কি কৰিব লাগিব পাৰমাণবিক ভৰ মুখস্থ কৰিব লাগিব মই ইয়াতে লিখি দিছো তোমালোকে লিখিলে মুখস্থ কৰিবা হাইড্ৰোজেনৰ 1 ওকে হাইড্ৰোজেনৰ 1 তাৰপিছত হিলিয়ামৰ কিমান 4 তাৰপিছত সব নাইট্ৰোজেনৰ কিমান আহিব 14 এইবিলাক হৈছে পাৰমাণবিক ভৰ ওকে অৰ্থাৎ পৰমাণুৰ ভৰ নাইট্ৰোজেনৰ পাৰমাণবিক ভৰ কিমান 14 এই পাৰমাণবিক ভৰবিলাক যোগ কৰিলে আমি কি পাওঁ আণবিক ভৰ আমি পাওঁ ওকে তা অক্সিজেনৰ কিমান আহিব 16 গোটেইকিটা নালাগে জিগেতে বেছি দৰকাৰ এইকিটা আমি এতে লিখি দি আছো সোডিয়ামৰ পাৰমাণবিক ভৰ কিমান 23 ওকে সোডিয়ামৰ কিমান আহিব 23 তাতে ম্যাগনেছিয়ামৰ কিমান আহিব 24 ইয়াতে পয়েন্ট সামথিং আছে হাইড্ৰোজেন যেনেকৈ 1.008 পয়েন্টৰ পিছৰখিনি লিখিলে হয় এটো আমি লিখিছো ও কাৰ্বনৰ কিমান হ'ব এটো ইম্পৰ্টেন্ট হয় কাৰ্বন হ'ব 12 ওকে কাৰ্বনৰ পাৰমাণবিক ভৰ কিমান হ'ব 12 তাৰ পিছত ক্লোৰিন এটো লাগিব ক্লোৰিন হ'ব 35.5 ওকে ক্লোৰিনৰ কিমান হ'ব 35.5 সালফাৰৰ কিমান হ'ব 32 হ'ব ওকে এইকেইটা মুখস্থ কৰিবা তোমালোকে আৰু দৰকাৰ হলে আৰু দি থাকিম তোমালোকে পৰ্যায়বৃত্ত তালিকাখনৰ পৰাই এইবিলাক মুখস্থ কৰিব পাৰিবা 1 ৰ পৰা 20 লৈকে যেনেকৈ 20ত কি আছে ক্যালসিয়ামৰ কিমান হয় 40 আৰু আছে পটাছিয়ামৰ কিমান হয় 39 গতিকে এইবোৰ তোমালোকে মুখস্থ কৰাৰ চেষ্টা কৰিবা 1 ৰ পৰা 20 লৈকে কমসে কম মুখস্থ কৰিবা ওকে পাৰিলে 30 লৈকে কৰিব পাৰা কিন্তু হেখিনি নালাগে এটো পৰীক্ষাত আহিলে ভৰবিলাক দিয়েই থাকে কিন্তু 20 লৈকে তোমালোকৰ মুখস্থ কৰিব লাগিব ওকে গতিকে ইয়াতে আমি এই ভৰ কিটা সহায় লৈ পানীৰ আণবিক ভৰটো উলিয়াই লৈছো ওকে এতিয়া আৰু এটা চাও CH4 ওকে CH4 ইয়াৰ নামটো কি মিথেনৰ আণবিক ভৰটো উলিয়াব লাগে কাৰ্বন কেইটা আছে এটা 1 ইনটু কাৰ্বনৰ ভৰ কিমান 6 তে লিখি দিছো কাৰ্বনৰ ভৰ
12 প্লাস হাইড্রোজেন কেইটা আছে 4টা ইনটু হাইড্রোজেনের ভর কিমান 1 আৰু এককটো দিব লাগিব ইউ অৰ্থাৎ ইউনিফাইড মাস বা একত্ৰিত ভৰ 1 ইনটু 12 12 আহিব 4 ইনটু 1 এতে কিমান আহিব 4 আহিব ইউ ওকে 12 আৰু 4 যোগ কৰিলে কিমান আহিব 16 ইউ গতিকে মিথেনৰ আণবিক ভৰ কিমান পালো আমি 16 ইউ ওকে এনেকৈ আমি আণবিক ভৰ উলিয়াব লাগিব সাপোজ 3 নম্বৰ কাৰ্বন ডাই অক্সাইড ওকে কাৰ্বন ডাই অক্সাইড কি উলিয়াব লাগে আণবিক ভৰ তেনেহলে কাৰ্বন এটা আছে 1 ইনটু 12 ওকে প্লাস অক্সিজেন কেইটা আছে দুটা একটা অক্সিজেনৰ ভৰ কিমান 16 গতিকে 2 পূৰণ 16 ইউ ওকে লাষ্টত কি আহিব ইউ আহিব 1 ইনটু 12 12 আহিব প্লাস 2 16 গুণ কিমান আহিব 32 ওকে ইউ ওকে 12 আৰু 32 যোগ কৰিলে কিমান আহিব 44 ইউ অৰ্থাৎ কাৰ্বন ডাই অক্সাইড আণবিক ভৰ কিমান পালো 44 ইউ এনেকৈ আণবিক ভৰবোৰ উলিওৱা হয় আৰু এটা एग्जांपल লও সাপোজ H2SO4 সালফিউরিক অ্যাসিড ওকে সালফিউরিক অ্যাসিডৰ আণবিক ভৰটো উলিয়াব লাগে হাইড্রোজেন দুটা আছে 2 ইনটু 1 প্লাস সালফার এটা আছে 1 ইনটু 32 ওকে প্লাস অক্সিজেন চাৰিটা আছে এটা অক্সিজেনৰ ভৰ কিমান 16 গতিকে চাৰিটা 4 ইনটু 16 লাষ্টত কি আহিব ইউ আহিব 2 ইনটু 1 2 1 ইনটু 32 প্লাস 4 ইনটু 16 কিমান আহিব 64 ওকে এতে কি আহিব ইউ আহিব ওকে এতিয়া গোটেইকেইটা যোগ কৰিলে কিমান আহিব 98 ইউ গতিকে সালফিউরিক অ্যাসিড আণবিক ভৰ কিমান আহিব 98 ইউ এনেকৈ আণবিক ভৰ উলিয়াব লাগে